লামডিঙত ৰঙালী বিহু উদযাপন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰেল নগৰী লামডিঙতো অসমীয়া প্ৰাণৰেখা ৰঙালী বিহু উদযাপন কৰা হয়। পুৱাৰে পৰা সৰু লংফাৰস্থিত লামডিং নামঘৰ বাকৰিত ৰঙালী বিহু উদযাপন কৰা হয়। নামঘৰ ৰাইজৰ উদ্যোগত পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ লগতে মুকলি বিহুৰ আৰম্ভণি কৰাৰ লগতে বিভিন্ন খেল ধেমালিৰে অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহু উলহ মালহেৰে পালন কৰে। লগতে সন্ধিয়া লামডিংবাসী ৰাইজৰ সহযোগত সংস্কৃতিৰ সন্ধিয়াৰো আয়োজন কৰা হয়। নিউজ টেক্স ৰিপৰ্ট বিগ নিউজ। ইয়াতে 1998 চনতে বহাগী আদৰণি অনুষ্ঠানটি আৰম্ভ কৰা হয় আৰু কেইবাজনো যুৱ উদ্যোগীৰ উৎসাহতেই তেওঁলোকে প্ৰতিষ্ঠা কৰি যোৱা এই অনুষ্ঠানটি আজিও আমি জীয়াই ৰাখিছোঁ আৰু সমূহ ৰাইজে ইয়াতে আন্তৰিকতাৰে সহায় সহযোগিতা আগবঢ়ায় আৰু ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ কৃষ্টি প্ৰদৰ্শন কৰে আৰু অতি উৎসাহেৰে এই বহাগী আদৰণি অনুষ্ঠানটি পাতিবলৈ তেওঁলোকে যত্নপৰ হয়। আৰু আমি ভালে পাওঁ যে এই বহাগৰ প্ৰথম দিনাখনে প্ৰায় বিহু বুলি কিছুমান মানুহে নিজৰ নিজৰ ঘৰলৈ যায়গৈ বা নিজৰ নিজৰ ঠাইলৈ যায়গৈ, কিন্তু আমি যিখিনি থাকোঁ ইয়াতে আমি সকলোৱে মিলি এই বিহুখন পাতি আহিছোঁ। আৰু ইয়াৰ ধনাত্মক দিশো আছে, ইতিবাচক দিশ আছে বুলি মই ভাবোঁ যে আমাৰ লামডিঙৰ যিমানবিলাক অসমীয়া ৰাইজ আছে, অৱশ্যে বংগভাষীও আছে ইয়াত। আজি আমাৰ ইয়াৰ অনুষ্ঠানতো বংগভাষী ল'ৰা ছোৱালীও যোগদান কৰিছে। গতিকে তেওঁলোকে এই অনুষ্ঠানটিত অতি আন্তৰিকতাৰে আগবাঢ়ি আহি আমাক সহায় সহযোগ কৰাৰ লগতে তেওঁলোকেও নৃত্য গীত পৰিৱেশন কৰি আমাক উৎসাহিত কৰি আহিছে। আৰু আমি সেইটো ভাবোঁ যে আমি সকলোৱে যাতে অদূৰ ভৱিষ্যতলৈকে এনেদৰে প্ৰত্যেকে সমিল মিলতাৰে হাতে হাত ধৰাধৰিকৈ এনেকৈ আমি জীৱন যাপন কৰাৰ লগতে এই অনুষ্ঠানভাগিও আমি আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ মৰ্মান্তিক দুখৰ কথা, আমি সকলোৱে মৰ্মাহত হৈছোঁ আৰু আজি সমগ্ৰ অসমতে কেইবাখন ডাঙৰ ডাঙৰ বিহু কমিটিয়ে এই বিহু উদযাপন কৰা নাই, যিহেতু জুবিনৰ প্ৰতি মৌনভাৱে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এইটো কৰা হৈছে। আৰু আমি সেইকাৰণে এই অনুষ্ঠানটি জুবিনৰ নামতে উৎসৰ্গা কৰিছোঁ। আমি বন্তি প্ৰজ্বলন কৰিলোঁ, তেখেতলৈ আমি স্মৃতি তৰ্পণ কৰিলোঁ আৰু এনে এজন শিল্পী আমাৰ মাজৰ পৰা অকালতে হেৰুৱাব লগাত আমি অতিশয় দুখিত হৈছোঁ। আৰু যি কি নহওক, তেখেতৰ যি আদৰ্শ গীত মাত সুৰ আছে সেইখিনিৰ মাজতেই সেইখিনি সুঁৱৰি বা সেইখিনি গাই বাই আমি তেখেতক প্ৰকৃতপক্ষে শ্ৰদ্ধা জনাম বুলি আমি ভৱিষ্যতলৈকে আগবাঢ়ি গৈ থাকিম। পুৱাৰ পৰা ইয়াত প্ৰথমতে পতাকা উত্তোলন হ'ল, ইয়াৰ পিছতে মুকলি সভা হ'ল। মুকলি সভাৰ পিছতেই বয়োজ্যেষ্ঠ ব্যক্তি কেইগৰাকীমানক আমাৰ কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় একোখন ফুলাম গামোচাৰে। ইয়াৰ পিছতে লামডিং স্বৰ্ণ শাখা সাহিত্য